জাষ্ট এই বানপানীৰ সময়ত যদি আমি একেলগতে কাম কৰোঁ সেয়া বিচাৰিম, বাকী একো দৰকাৰ নাই মোক, একোৱে দৰকাৰ নাই। বহুত নিয়ম আছে, বহুত আছে, চব জানো, আমাৰো বহুত নিয়ম আছে, ঠিক আছে। কিন্তু এই বানপানীৰ সময়ত যদি আমি সকলোৱে প্ৰাইভেট কোম্পানী হওক, চৰকাৰে হওক, প্ৰাইভেট কিবা অৰ্গেনাইজেশ্যনে যোন হওক লাগিলে, যোনেই হওক লাগিলে, যাতে একেলগতে কাম কৰে, যাতে এই মোৰ বাগান হয় ইয়াত মই সোমাব নিদিওঁ, যাতে নহয়, এইটো যাতে নহয়, সেইটোৱে বিচাৰোঁ। অলৰেডি তাত নাম লিখাই আহোঁ, আকৌ ইয়াত ৰখাই, আকৌ ইয়াত উঠাই গেট, আকৌ সুধে কোন আপুনি ইয়াত মোক দেখি খুলি দিয়ে, ঠিক আছে বাৰু মোক দেখি খুলি দিয়ে, এইটো মোক এক্সট্ৰা মোক বেনিফিট নালাগে, যাতে কাৰণ যিজন মোৰ পাছত আহিব তেখেতক হেল্প কৰিবই আহিছে, যাতে তেখেতক সেই সমান চকুৰে চাই, মোক এক্সট্ৰা VIP ট্ৰিটমেণ্ট নালাগে। মই ৰিক্সাৱালাজনকো আপুনি বুলি কওঁ, ডাঙৰ কিবা মন্ত্ৰীজনক আপুনি বুলিয়ে কওঁ, তো মোক সেইটোৱে লাগে, মানে ইকুৱেলিটি লাগে, যাতে 500 গাড়ীখনো যদি আহে যাতে পাছ হ'ব দিয়ে, যাতে একো অসুবিধা নাপায়। মানে মই বহুতবাৰ শুনিলোঁ ঘূৰি গৈছে বুলি, জাষ্ট সেইটো ৰিকুৱেষ্ট কৰিছোঁ কাৰণেতো আপুনি সময় বুজিছোঁ না মই আপোনালোকে যদি পাৰে মই ভোট দিব লাগিব, কিন্তু ভোট দিব পাৰিব, যাতে যদিও ৰাস্তাটো এতিয়া ৰিলিফ হ'ব পাৰে, জাষ্ট মই বানপানীৰ কথা কৈছোঁ, যদি বেয়া হয় বাই চান্স যাতে ৰিলিফৰ গাড়ী যাতে এফালে ঘূৰি যাবলগীয়া নহয়, এইটো ভোট পাম নাই বহুত গাড়ী মই জাষ্ট এইটো কথা সুধিছোঁ, এইখিনি কথা সুধিছোঁ, যাতে আমাৰ লগত যি হয় এতিয়া মোক চব মিছা কথা ক'লে, মোক অপেনলি মিছা কথা কৰিবলৈ মোৰ লগত এইবিলাক কৰিলে, অপেনলি মিছা কথা কৰিব, যাতে সেইটো নহয় আৰু বেলেগৰ লগত, মই সেইটো বিচাৰিম, বেলেগৰ লগত যাতে নহয়, আমি মিছা কথা ক'ব নালাগিছিলে যে পুলটো ভাঙি আছে, গৈ পেলাই মই পুলটো যে নভঙা দেখিছোঁ, মোৰতো বেয়া লাগিছে, নিশ্চয় নগ'লো আমি এইটো কথা কালি আমাক কি কৈছিলে, কালি আমাক কৈছিলে যে ভঙা পুল গাড়ী যোৱা পচিবিলিটি নাই, তেখেতলোকক ক'লে, তেখেতলোকে বাহিনীটো পেলাই, কাৰণ বাঁহ দিব লাগিছে, পেলাইছে, বাকীটো নাজানে কিমান দূৰত যাব লাগে, তো সেইটো মোক কালি মিছা এটা কোৱাৰ কাৰণে আমি কিমানখিনি এতিয়া শিকিবলগীয়া হৈছে। তেতিয়াহ'লে ৰেছপঞ্চিবিলিটি মই ক'লো যে 5টা বজাত মোক খুৱাই দিব লাগে, 5টা বজাত ৰেছপঞ্চিবিলিটি ল'লো যে না আমি পেলাই দিছোঁ, ৰেছপঞ্চিবিলিটি কোনো লোৱা নাই, সেইটোতো নল'লে ৰাতিপুৱা 6টাতে এখন খুলিব বোলে গেট, ৰাতিপুৱা 6টা ইণ্টাৰেষ্টিং হ'ল, মই এতিয়ালৈকে ধৈৰ্য ধৰিছোঁ, আমাৰ চাগে 5টা তাও কমপ্লেইন কৰা নাই, আমি ৰাতিপুৱালৈকে কান্ধত লৈ বাকীখিনি পেলালো, ৰাতিপুৱা পোহৰ হৈ গৈ পেলাই এই যে তুমি কৈছা গৈ পেলাই ৰিকুৱেষ্ট কৰিলে যে গাড়ীখন এতিয়া যাব লাগিব নেকি, তেতিয়া বোলে যাব দিব নোৱাৰোঁ, এতিয়া ভাবি চাব ৰাতিপুৱাও সুধিলে, ভাবি চাব 4 ঘণ্টা, আমি অলৰেডি 5 ঘণ্টা ষ্ট্ৰাগল কৰিলোঁ, 5টা বজাত ডিউটি কৰিছোঁ, আমি ৰাতি সময় গগৈ ডাঙৰীয়া ইয়াত ঘৰ বনাব নোৱাৰিব, এনেকুৱা কিবা ইছ্যু আছিলে, কোনোবাই বাধা দিছিলে, তাৰ পাছত আপুনি মোক ফোন কৰিছে, তেতিয়া মোক ফোন নাই কৰা, মই আপোনাক ফোন নাই কৰা, মই কৰিছোঁ আহি পালেহি, তেতিয়া তেখেতৰ দেখি বহুত বেয়া লাগিছে, এতিয়া মই কৈছোঁ আপুনি যাব পাৰে বুলি, আপুনি কৈছে এইটো ৰাস্তা আছে নহয়, এইটো ৰাস্তাই যাব লাগে, কথাবোৰ কৈছে আপুনি, আপোনাৰ কেনেকুৱা কথাবোৰ কৈছে আপুনি, আপোনাৰতো ৰেছপঞ্চিবিলিটি থাকিব লাগিছিলে, আপুনি এজ এ মেনেজাৰ হয়, ৱেলফেয়াৰ অফিচাৰ, আপুনি ৱেলফেয়াৰ নহ'লেও ইয়াৰ ফেক্টৰী মানুহ নহ'লেও ব্যক্তিগতভাৱে ভঙা পুলটো আছে বুলি যে ক'লে, ভঙা পুল আছিলে, ভঙা পুল তেতিয়াহ'লে ৰেছপঞ্চিবিলিটি মই ক'লো যে 5টা বজাত মোক খুৱাই দিব লাগে, 5টা বজাত ৰেছপঞ্চিবিলিটি ল'লো যে না আমি পেলাই দিছোঁ, ৰেছপঞ্চিবিলিটি কোনো লোৱা নাই, সেইটোতো নল'লে ৰাতিপুৱা 6টাতে এখন খুলিব বোলে গেট, ৰাতিপুৱা 6টা ইণ্টাৰেষ্টিং হ'ল, মই এতিয়ালৈকে ধৈৰ্য ধৰিছোঁ, আমাৰ চাগে 5টা তাও কমপ্লেইন কৰা নাই, আমি ৰাতিপুৱালৈকে কান্ধত লৈ বাকীখিনি পেলালোঁ, ৰাতিপুৱা পোহৰ হৈ গৈ পেলাই এই যে তুমি কৈছা গৈ পেলাই ৰিকুৱেষ্ট কৰিলে যে গাড়ীখন এতিয়া যাব লাগিব নেকি, তেতিয়া বোলে যাব দিব নোৱাৰোঁ, এতিয়া ভাবি চাব ৰাতিপুৱাও সুধিলে, ভাবি চাব 4 ঘণ্টা, আমি অলৰেডি 5 ঘণ্টা ষ্ট্ৰাগল কৰিলোঁ, 5টা বজাত ডিউটি কৰিছোঁ, আমি ৰাতি সময় গগৈ ডাঙৰীয়া ইয়াত ঘৰ বনাব নোৱাৰিব, এনেকুৱা কিবা ইছ্যু আছিলে, কোনোবাই বাধা দিছিলে, তাৰ পাছত আপুনি মোক ফোন কৰিছে, তেতিয়া মোক ফোন নাই কৰা, মই আপোনাক ফোন নাই কৰা, মই কৰিছোঁ আহি পালেহি, তেতিয়া তেখেতৰ দেখি বহুত বেয়া লাগিছে, এতিয়া মই কৈছোঁ আপুনি যাব পাৰে বুলি, আপুনি কথা দায়িত্ব নাই পাব, দায়িত্ব ল'ব থাকিব লাগে, মানুহ হয় আপোনালোক, এইবিলাক বস্তু মই নিশ্চয়, কিন্তু মই কাম কৰিবলৈ আহিছোঁ, মই অকল কাম কৰিবলৈ জানো, মই একো চিনি নাপাওঁ, মই অকল কাম চিনি পাওঁ, মই অকল কামেই চিনি পাওঁ, কিন্তু এই কাম কৰা টাইমত যদি এনেকুৱা কিবা এটা হয় নহয়, তেতিয়া বেয়া লাগে, মানে মেইনকৈ হৈছে কি আমি ৰাতি এইখিনি কাম কৰিবলগীয়া হ'বই নালাগিছিলে, বহুত ইজি কাম আছে, মই এতিয়া সেই মানুহখিনি এতিয়া বহুত কাম আগবাঢ়িলে হয়, এইটো কাম নোহোৱা হ'লে আৰু কাম বাঢ়িলে হয়, আৰু কাম ইজি হ'লে, আপুনি যদি পাৰে চাওক, মই আপোনাক কৈছোঁ, আপুনি ক'লে যে সেইফালে লৈ যাওক বুলি, আপুনি সেইফালৰ পৰা গাড়ীতে লৈ যাওক, ঠিক আছে, আপোনাক মই কৈছোঁ আপুনি গাড়ী লৈ যাওক, যদি বাঁহডাল য'ত আমি কাম কৰিছোঁ এডাল যদি পেলাই দিব পাৰিম আপোনাক মানি যাম, এইটো যদি কৰি দেখায় মই মানি যাম, মই এবাৰ উঠি গুচি এতিয়া গুচি যাম, আপুনি ক'লে যে আপুনি কৈছে ন এই লৈ যাওক বুলি, আপুনি এইটো চাইডত এইটো চাইডৰ পৰা অকল এডাল বাঢ়ে নিয়ক, কিন্তু আমি য'ত কাম কৰিছোঁ ওপৰটো দিম, আমি তাত এডাল পেলাই আমি এই বাল্টি এইবিলাক বহাব লাগিব, কথা দিছে নহয়, এইটো চাইডত গ'লে ওপৰ খুঁটিটো প্ৰথমে মানুহখিনিয়ে ক'ব নালাগে, মানুহে আপোনালোকে গাড়ীখন এতিয়া আমি থাকোঁ যে চাওক, আপোনালোকে গাড়ী মানুহ কিমান মই কিন্তু তাক পইচা পে' কৰিম, মই পইচা নিদিয়াকৈ কাম নকৰোঁ, প্ৰথম কথা যে টকা হয় মই পইচা দিম, নহয় এনেকুৱা হ'ব যে মই ফ্ৰীত কাম কৰিম, পইচাটো মই পে' কৰিম, অকমানি ল'ৰা কিমান
আজি ঘটনাটো হ'ল অকল ৰাতি হোৱা